ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ সময়ছোৱাতে চৰ্চালৈ আহিছে ধুবুৰীৰ ভাষানিচ্ছৰ গাঁও পঞ্চায়ত। ৰাস্তা নিৰ্মাণ নকৰিলে ভোট বৰ্জন কৰাৰ হুংকাৰ গঞা ৰাইজৰ। পঞ্চায়ত নিৰ্বাচন সন্মুখত কিন্তু এজনৰ পিছত এজন জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি নকৰিলে পূৰণ। জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ গঞা ৰাইজৰ। এজাক বৰষুণ দিলে বা বাৰিষাৰ কালত পঞ্চায়তখনৰ কেইবাখনো পথৰে বোকা গছকি যাবলগীয়া হয় পথচাৰী। বিগত বহু বছৰ ধৰি পঞ্চায়ত কাৰ্যালয়লৈ যোৱা মূল পথছোৱাকে ধৰি গাঁওখনৰ বহুকেইটা পথ নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও আজিলৈকে নিৰ্মাণ কৰা নহ'ল পথকেইটা। কেৱল মাত্ৰ নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি ভোট আদায় কৰে যদিও নিৰ্বাচনৰ পাছতে ফলাস্বৰূপ। এইবেলিও প্ৰতিজন প্ৰাৰ্থীৰ মুখত কেৱল উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা মুখত, পিছে নিৰ্বাচনৰ পাছতে ঠিক এইদৰে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ব্যৰ্থ হয় জনপ্ৰতিনিধিসকলে। এইবেলি ভাষানিচ্ছৰ ভোটাৰ ৰাইজৰ দাবী প্ৰথমে পথ, তাৰপিছত ভোট, নহ'লে ভোট বৰ্জন কৰাৰ হুংকাৰ। চাওক আমাৰ বিশেষ প্ৰতিবেদন। বিগত বহু বছৰ ধৰি পঞ্চায়ত নিৰ্বাচন আহে, পঞ্চায়ত নিৰ্বাচন যায়, এজনৰ পাছত আনজন প্ৰতিনিধিয়ে আপোনালোকক প্ৰতিশ্ৰুতি দিয়ে। এই পঞ্চায়তত অহা যোৱা যিখন মূল ৰাস্তা আজিলৈকে নিৰ্মাণ কৰা নহ'ল, কি ক'ব? বাৰিষাৰ কালত কেনেধৰণৰ অসুবিধা হয়? বারিশ আইলে তো এই রাস্তাটা হারাই জানা, হ্যাঁ, কোনো একটা বাইক যা হারে না, কোনো একটা গাড়ি যা হারে না, মানে খাল পাগর হয়। আর ভোট নেওয়ার সময় কয়ে যে হ্যাঁ রাস্তার কাম করবো, তুমো করবো, তখন ভোট হওয়ার পরে মানে আর কোনো পার্টি কাম করে না, ঠিক আছে। আর এই 2-3 বছর ধরে মানে এই টোটাল করে থেকে 10 টাকা 20 টাকা করে উঠা, 30 টাকা এরকম করে উঠায় এই রাস্তার কাম করি, ঠিক আছে। তারপরে এই কটা বছর ধরে এরকম চলছে। এই রাস্তা খাল পাগার যত ঠিক করা মানে বর্তমান আমি করতেছি, মানে মানে রাইজৰ লগতে আপোনালোক? হ্যাঁ 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 হ্যাঁ, রাজ্যের পয়সা উঠাই চান্দা কালেকশন করে। ইলেকশন আহিল, হ্যাঁ এবার কি দাবি জানাবো? এই রাস্তাখন দাবি জানাবো নি? হ্যাঁ এটা তো জানাবোই, আমার রাস্তা হই লাগে পঞ্চায়েত সম্মুখত। হ্যাঁ হ্যাঁ, পঞ্চায়েতের সম্মুখের পরে এইখানে রাস্তা হবেই লাগে, হ্যাঁ। মোটামুটি এইটো রাস্তা 7-8 বছর হল এনেকুৱাই আছে। নিৰ্বাচন আহিল আৰু পুনৰ নিৰ্বাচন আহিছে, আগৰ যিবোৰ প্ৰতিশ্ৰুতি দিছিল জনপ্ৰতিনিধি সেইবোৰ পূৰণ, এই ৰাস্তাটোৰ কামত পূৰণ কৰিছে নেকি? কৰা নাই, এতিয়ালৈকে কৰা নাই। এনেকুৱা অসুবিধা চলি আছো, আমি চলি আছো যে আমি ইলেকশ্যন যেতিয়া আহি যায়, ইলেকশ্যনৰ পিছত কয় যে আমি ইলেকশ্যন আহি আছে, আমি ৰাস্তাখন ঠিক কৰিম। ইলেকশ্যন যেতিয়া গুচি যায় তেতিয়া নকৰে, মাথা নাপাতে, পাব্লিকে নামাতে। জিতে শেষ। এতিয়া ভোট আহিব, আমি ভাবি আছো আমাৰ ৰাস্তাখন আগত ঠিক কৰিব লাগে। ভোট ৰাস্তাখন ঠিক কৰিব, তেতিয়া আমি ভোট দিম।